মধ্যবিত্ত এনেকুৱা এটা শ্ৰেণী যাক মানুহে মানুহৰ কাৰণে কিমানখিনি ত্যাগ কৰিব পাৰে সেই চকী ডাঙাৰ পৰা বেঞ্চ ডাঙাৰ পৰা বিয়া ঘৰণী মধ্যবিত্ত আৰু দুখীয়া আপুনি কিমান ডাঙৰ চাকৰি কৰে সেইটো মেটাৰ নহয় আপুনি পৰিয়ালৰ কাৰণে হেল্ল গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল AH Vlogs and Travels কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু যাৰ যাৰ বেয়া চলিছে ভগৱানৰ প্ৰাৰ্থনা কৰি যেতে সোনকালে সকলোৰে ভাল হওক তো গাইজ আজিৰ টপিকটো অলপ বেলেগ ধৰণৰ আজি কোনো ধৰণৰ ভ্লগ নহয় তো এনে মানে কি হয় কৰবাত যাও কিবা কিবি কৰো তেনেকুৱা এটা মানে যি জলে যাও সেই বস্তুৰ ওপৰত কিবা এটা ভিডিঅ' বনাও তো আজি তেনেকুৱা একো নহয় আজি মানে কেমেৰাটো লৈ আহিছে অলপ পথাৰৰ ফালে এটা কিবা বেলেগ ধৰণৰ কিবা এটা ভিডিঅ' বনাম বুলি আহিছে এতিয়া কথাটো হ'ল আপোনালোকে থাম্বনেলখন চাই নিশ্চয় গমে পাইছে যে ভিডিঅ'টো আজি কিহৰ ওপৰত হ'ব তো মেইন ভিডিঅ'টো আজি হ'ব যেহেতু ৰাজধানী থিয়েটাৰৰ তিনিটা খণ্ড চালো এই তিনিটা খণ্ড চাই মই কি শিকিলো মানে এই তিনিটা খণ্ডই আমাক কি শিকালে বোলো মই যি শিকিলো তাৰ ওপৰত আপোনালোকক দুই এষাৰ কথা কওঁ তো সেইটোৱে আপোনালোকে যদি কোনোবাই চাইছে নিশ্চয় গম পাব আৰু যদি চোৱা নাই তো তেওঁলোকে মানে এই ভিডিঅ'টোৰ পৰা অলপ চলপ কিবা কিবি গম পাব মানে মই যি জানো বা মই যিটো শিকিছো সেইটোৱে কম তাতকে বেলেগ আপোনালোকে কোনোবাই হয়তো বেলেগ কিবা শিকিছে মই বেলেগ শিকিছো বেলেগ কোনোবাই বেলেগ ধৰণৰ মানে বস্তুটো একেটাই মানে সবে অকণ বেলেগ বেলেগ ধৰণৰ শিকিছে মইনো কি শিকিছো সেই বিষয়ে আপোনালোকৰ লগত অলপ কথা পাতিব ওলাইছো যে বৰক আমি আজিৰ ভিডিঅ'টো মেইন কথাটো হ'ল ৰাজধানী থিয়েটাৰৰ প্ৰথম দিনাখন আছিল বিশ্বনাথ এতিয়াও জীয়াই আছে তো এই কাহিনীটোত বিশ্বনাথ হৈছে এজন ল'ৰা মানে এই কাহিনীটো মই সেই থিয়েটাৰৰ মতে নকওঁ মই বাস্তৱ জীৱনৰ লগত যিটো বুজাইছে তাৰ ওপৰত মানে কম মানে বিশ্বনাথ হৈছে এজন ল'ৰা মানে ধৰি লওক আমাৰ সমাজত এনেকুৱা বহুত ঘটনা চলি থাকে বা এনেকুৱা ধৰণৰ চলি থাকে যে কি এখন ঘৰত ধৰি লওক দুটা ল'ৰা আছে বা তিনটা বা চাৰিটা এটা হলে সেইটো বাৰু ইমান কথা নাহে তিনটা চাৰিটা ল'ৰা আছে তাৰে ধৰি লওক তিনটাই চাকৰি কৰে বা দুটাই চাকৰি কৰে বা তেনেকুৱা বা দুটা বহুত ধনী বা এটা মানে বহুত দুখীয়া সেই যে দুখীয়া ল'ৰাজন বা যিজন ল'ৰাই চাকৰি নকৰে গতিকে সিয়ে হৈছে বিশ্বনাথ মানে কি হয় যিকেইটা ল'ৰাই মানে চাকৰি বাকৰি কৰে কিন্তু তেওঁলোক বাহিৰত থাকে ন তো আৰু এই ঘটনাটো মেইন কথাটো হ'ল এই ঘটনাটো সবৰ লগত নঘটে কিন্তু বহুতৰ লগত ঘটে মই আগতে কৈ দিছো যে সব ক্ষেত্ৰত প্ৰযোজ্য নহয় কিন্তু বহুত ক্ষেত্ৰত প্ৰযোজ্য হয় যিসকলৰ লগত প্ৰযোজ্য হয় মানে হৈ গৈছে বা তেওঁলোকে এই ঘটনাৰ লগত ৰিলেট কৰিব পাৰিব তো এতিয়া মেইন কথাটো হ'ল যে সেই যে বিশ্বনাথ ল'ৰাজন মানে মই যে ক'লো যে ধৰি লওক এখন ঘৰত তিনটা ল'ৰা আছে ধৰি লওক দুটাই চাকৰি কৰে দুজনে চাকৰি কৰে আৰু বিশ্বনাথ যিটো তাৰ মানে চাকৰি বাকৰি একো নাই সি ঘৰত থাকে হাজিৰা কৰে কাম বন কৰে বা টিউচন কৰে বা তেনেকুৱা সৰু সুৰা কিবা এটা কৰি আৰু কি ধুনীয়াকে চলে ঘৰখনো চলাই আছে তো বাহিৰত যিকেইটা থাকে মেইন কথাটো হ'ল বাহিৰত থকা কেইটাই কি প্ৰথম চাকৰি পোৱাৰ পিছত কেইদিনমান অলপ পইচা পাতি দি তাৰপিছত তেহেঁতৰো মানে অলপ লাইফষ্টাইলটো অলপ বেলেগ ধৰণৰ হৈ যায় তাৰপিছত ঘৰত পইচা পাতি নিদিয়ে বা দিলেও মানে অলপ চলপ দিয়ে তেনেকে মানে ধৰি লওক চলি আছে তো গোটেই বস্তুখিনি কাৰ ওপৰত আছে ঘৰত বিশ্বনাথ মানে ধৰি লওক ঘৰৰ বজাৰৰ পৰা লৈ দোকান বজাৰ তাৰ যদি আৰু সৰু কোনোবা ভাইটি বা ভন্টি আছে সেই ভন্টিজনীৰ দায়িত্ব মা দেউতাৰ দায়িত্ব ঔষধ পাতি চিকিৎসাৰ পৰা লৈ গোটেইখিনি তাৰ হাতত পইচা নাথাকিও সি মানে গোটেইখিনি মেনেজ কৰি থাকে তো সেইটো হৈছে মানুহৰ আচল পৰিচয় আপুনি কিমান ডাঙৰ চাকৰি কৰে সেইটো মেটাৰ নহয় আপুনি পৰিয়ালৰ কাৰণে আপোনাৰ নিজৰ মানুহৰ কাৰণে আপুনি কিমানখিনি ত্যাগ কৰিব পাৰিছে সেইটো হৈছে মেইন তথাপিও মা দেউতাই কিন্তু সেই বিশ্বনাথকে বেয়া পায় কাৰণ বিশ্বনাথৰ ওচৰত টকা নাই বিশ্বনাথৰ চাকৰি নাই এইটোৰ কাৰণে মানুহে কাক বেয়া পায় বিশ্বনাথকে বেয়া পায় কিয় বেয়া পায় কাৰণ বিশ্বনাথৰ না চাকৰি আছে না টকা পইচা আছে কিন্তু ঘৰখনৰ কাৰণে কিন্তু বিশ্বনাথেই যুঁজি আছে আৰু শেষত বিশ্বনাথেই ঘৰখনৰ কাৰণে কিবা এটা নহয় কিবা এটা কৰিছে অৱশেষত মানে এনেকুৱা হয় শেষত যেতিয়া ধৰি লওক মা দেউতা লাহে লাহে বুঢ়া হৈ আহে বা বহুত বেমাৰী হৈ আহে তো তেওঁলোকে ডিউটিৰ পৰা ছুটি নাপায় যদিও তেওঁলোকে আহিবলৈ ইচ্ছা কৰে সেই ল'ৰা দুজনে ইচ্ছা কৰে বহুতে ইচ্ছা নকৰে আৰু বহুতে যদিও ইচ্ছা কৰে ছুটি নাপায় আহিব নোৱাৰে সেই কামখিনি কোনে চাবলগীয়া হয় বিশ্বনাথে চাবলগীয়া হয় তো একদম মানে সেই মা দেউতাৰ একদম মানে শেষ অৱস্থালৈকে কোনে চলায় সেই বিশ্বনাথে আৰু শেষত বিশ্বনাথৰ এগৰাকী ভন্টিও থাকে সেই ভন্টিজনীক বিয়া দিয়াৰ দায়িত্বও সেই বিশ্বনাথৰে সেইটোৱে মানে কাহিনীটো মানে কি হয় আমাৰ সমাজত মা দেউতাই মানে কি কৰে বহুত ক্ষেত্ৰত দেখা যায় যে চাকৰি কৰা ল'ৰাটোক বেছি প্ৰাধান্য দিয়ে কিন্তু সেই চাকৰি নকৰা ল'ৰাটোক ইমান এটা প্ৰাধান্য দিয়া দেখা নাযায় কিন্তু একচুৱেলি কথাটো তেনেকুৱা নহয় মৰম বস্তুটো এনেকুৱা নহয় যে আপুনি কাৰোবাক বেছিকে মৰম দিব কাৰোবাক কমকে দিব মৰম বস্তুটো সমান হয় টকা পইচা সেইটো বেলেগ বস্তু মৰম বস্তুটো বেলেগ বস্তু সেইটো আমাৰ গাঁৱতো দেখা যায় মানে ধৰি লওক
আমাৰ গাঁৱত এনেকুৱা কিছুমান আমাৰ নহয় বুলি প্ৰত্যেকখন গাঁৱতে তেনেকুৱা কেইটামান ল'ৰা থাকে কিছুমান ল'ৰা থাকে যে যিকেইটা ধৰি লওক এটা সময়ত চাকৰি বা ব্যৱসায় কিবা কিবি লাগি যায় সিহঁতৰ কথাটো অলপ বেলেগ আৰু যিকেইটা মানে অলপ বেকাৰ টাইপ থাকে ঘৰত মানে কাম বন নাই তেনেকুৱা ধৰি লওক ঘৰৰ কামখিনি কৰে আবেলি 3 আড্ডা দিয়ে বা 4 আড্ডা দিয়ে সেইখিনিয়ে চাব গাঁৱত এখন বিয়া পাতক বা সকাম পাতক বা ভোজ পাতক বা কিবা পাতক আজি বোলে মিটিং এখন পাতক সেই চকী ডাঙাৰ পৰা বেঞ্চ ডাঙাৰ পৰা বিয়া ঘৰৰ মানে মানুহক বহোৱাৰ পৰা ভাত দিয়াৰ পৰা লৈ সেই ল'ৰাখিনিয়ে কাম কৰে তেতিয়া কিন্তু সেই চাকৰি কৰা বা বিজনেছ কৰা ল'ৰাটো নাহে বিশেষকৈ সৰু বুলি কেতিয়াও কাকো মানে অৱহেলা কৰিব নালাগে এইটোৱে আছিল মানে নাটকখনৰ এটা সৰু কাহিনীটোৰ মাজেৰে এইটোৱে মানে বুজাব বিচাৰিছে তো শেষত মানে এইটোৱে কওঁ যদিহে মানে আপোনালোকৰ ঘৰত তেনেকুৱা কোনোবা আছে দুটাই চাকৰি কৰে এটাই নকৰে গতিকে সেই চাকৰি নকৰাটোক বেকাৰ বুলি কেতিয়াও নাহাহিব সেই ল'ৰাটোক গুৰুত্ব কমাই নিদিব বহুত ক্ষেত্ৰত এনেকুৱাও দেখা যায় যে যেতিয়া মা দেউতাই কিবা এটা ডিচিশন লয় কেৱল সেই চাকৰি যেতিয়া কৰে না খালি তাৰ পাৰমিশন লয় বা তাৰ লগত কথা পাতে ইয়াৰ লগত কোনো কথাই নাপাতে কিয় নাপাতে কাৰণ ইয়াৰ টকা নাই ইয়াৰ লগত কথা পাতিলেও কি লাভ হ'ব আৰু এনেদৰে লাহে লাহে সিও মানে মানসিকতাত ভাগি পৰে মানসিক ভাৰসাম্য হেৰুৱাই দিয়ে কিয়নো সি মানে মনে মনে ভাবে মাজতে মোক ইমানখিনি বেয়া পায় ইমান বেয়া পায় গতিকে তাৰ মনলৈ কিছুমান চিন্তা আহিলেও বহুত চিন্তা আহে কিন্তু সি ক'ব নোৱাৰে কিয় ক'ব নোৱাৰে তাৰ হাতত টকা নাই তো এইটোৱে আছিল আজিৰ মানে বিশ্বনাথ যি আছে তো এইটোৱে আছিল আজিৰ মানে এই বিশ্বনাথ যি আছে খণ্ডটিৰ এটি সৰু সুৰা কাহিনী এতিয়া মেইন কথাটো হ'ল দ্বিতীয় দিনাখন আছিলে মচিদিম তোমাৰ সেন্দুৰ তো এই বিষয়টোৰ ওপৰত মোৰ ইমান নলেজ নাই কিয়নো এইটো যিহেতু প্ৰেম ৰিলেটেড কাহিনী মোৰ মানে ইমান কাৰণ মই বিলাকৰ লগত জড়িত নহয় আৰু এই বস্তুৰ ওপৰত মোৰ ইমান এটা নলেজ নাই তথাপিও মই যিখিনি বুজিছো তাৰ ওপৰত চমুকে দুটামান কথা কম তো মচিদিম তোমাৰ সেন্দুৰ এইটো মানে কাহিনীটো এনেকুৱা ধৰণৰ ধৰি লওক মানে আমাৰ সমাজত যেনেকুৱা দেখা যায় যে ছোৱালীজনী কিন্তু বেলেগ ল'ৰা ধৰি লওক এজন ল'ৰাক ভাল পায় যিটো ল'ৰাক ভাল পায় ছোৱালীজনী মানে ধৰি লওক মানে আমাৰ সমাজত এনেকুৱা হয় যে বহুত ধনী ঘৰৰ ছোৱালী যেতিয়া বহুত দুখীয়া ঘৰৰ ল'ৰাটাক ভাল পায় তো ল'ৰাটোৱেও সঁচাকে ভাল পায় বা ছোৱালীজনীও সঁচাকে ভাল পায় কিন্তু ছোৱালীৰ ঘৰৰ পৰা ছোৱালীৰ মা দেউতাই সেই দুখীয়া ল'ৰাটোলৈ দিব নিবিচাৰে কিয়নো কিনো কি কৰি খুৱাব তাৰপিছত এনেকুৱা হৈ যায় তো তাৰ পৰা কাঢ়ি আনি সেই ধনী ঘৰত দিব বিচাৰে যদিও সেই ধনী ঘৰে মানে এই ঘৰটো যে দুখীয়া ছোৱালী ঘৰ বহুত হেয় জ্ঞান তেনেকুৱা মানে বহুত কিবা কিবি কৰা দেখা যায় মানে অলপ তেনেকুৱা তাৰপিছত কি কয় এই ছোৱালীজনীৰ যিটো দুখীয়া ল'ৰাক ভাল পায় তাক অলপ অত্যাচাৰ কৰা হয় হেৰি কৰা হয় এনেকুৱাৰ পিছতো মানে সিহঁতৰ মানে ব্ৰেকআপ হৈ যায় কিন্তু সিহঁতে ভাবিছিলে ল'ৰাটো মৰি গ'ল কিন্তু একচুৱেলি মৰি যোৱা নাই জীয়াই আছে তাৰপিছত ছোৱালীজনীয়ে কি কৰে তেনেকুৱা সময়ত মানে আমাৰ সমাজত দেখা যায় ছোৱালীজনীয়ে কি কৰে জেদ কৰি বেলেগ এটা ল'ৰাৰ লগত বেলেগ এটা দুখীয়া ল'ৰাৰ লগত বিয়া হৈ যায় যদিও বিয়া হয় মানে সেইটো একচুৱেলি তাই বিয়া হয় বাপেকৰ জেদ পুৰাবলৈ যিহেতু বাপেকে তাই যিটো ল'ৰাক ভাল পাইছিলে তালে যিহেতু দিয়া নাই সেই জেদ কৰি বেলেগ এটা ল'ৰালৈ বিয়া হৈ যায় কিন্তু যদিও তাই বিয়া হৈ যায় কিন্তু মানে তাই সঁচাকে মানে তাই মনৰ পৰা বিয়া নহয় জাষ্ট এইটো জেদটো পুৰাবলৈ কামটো কৰিছে যেতিয়া নেকি বিয়া হোৱাৰ কেইদিনমান পিছত যেতিয়া নেকি তাই গম পায় যে তাইৰ আগত যিটো ল'ৰাক ভাল পাইছিলে সেই ল'ৰাটো এতিয়াও জীয়াই আছে সেই কথাটো যেতিয়া গম পায় তাৰপিছত বা ল'ৰাটোৱে যেতিয়া গম পায় যে ছোৱালীজনী আমুকৰ লগত বিয়া হল বুলি গম পোৱাৰ পিছত সি আহে বা তাৰ ঘৰলৈ যায় বা তাইও যেতিয়া গম পায় তাই শ্বক হৈ যায় তাৰপিছত যিটো ল'ৰালে তাই জেদ কৰি বিয়া হৈছিল সেই ল'ৰাটোৱে সেন্দুৰখিনি মুচি পুনৰ উভতাই দিয়ে মানে ইয়াকেই কয় ত্যাগ চাওক মানুহে মানুহৰ কাৰণে কিমানখিনি ত্যাগ কৰিব পাৰে এজন মানুহে এজন মানুহৰ কাৰণে কিমানখিনি ত্যাগ কৰিব পাৰে ইয়াৰ পৰা গম পোৱা যায় যে মচিদিম তোমাৰ সেন্দুৰ এই কাহিনীটোৰ পৰা গম পোৱা যায় যে কিমানখিনি ত্যাগ স্বীকাৰ কৰিলে মানে সেইটোৱেই গতিকে বৰ্তমান সমাজখনত এনেকুৱা মানুহ বিচাৰি পোৱা বহুত টান তথাপিও আছে মই নাই বুলি একেবাৰে নকওঁ আছে ভাল মানুহ এতিয়াও জীয়াই আছে কাৰণ ভাল মানুহ পৃথিৱীত জীয়াই থকাৰ কাৰণেই হয়তো পৃথিৱীখন ধুনীয়াকে চলি আছে কথা এষাৰ আছিল নহয় যদি তুমি চাব জানা গোটেই পৃথিৱীখনেই তোমাৰ বাবে ধুনীয়া হৈ পৰিব চাব নাজানিলে নহয় তুমি যদি চাব জানা গোটেই পৃথিৱীখনেই তোমাৰ বাবে ধুনীয়া হৈ পৰিব গতিকে এইটোৱে আছিলে মানে দ্বিতীয়টি খণ্ড মানে এজন মানুহে আন এজন মানুহৰ কাৰণে কিমানখিনি ত্যাগ স্বীকাৰ কৰিব পাৰে তো তৃতীয় দিনৰ খণ্ডটো আছিলে তপস্যা তো এইটোৱে হৈছে মেইন ইয়াৰ পৰা আমি বহুত কথা শিকিবলগীয়া আছে মানে ধৰি লওক এনেকুৱা ধৰণৰ কথা
তপস্যা মানে কি তো যেহেতু আমি শুনিছিলো বা তেওঁ কৰা হয় কোনোবাই ভগৱানক তপস্যা কৰে আগতে ঋষিমুনিয়ে তপস্যা কৰিছিলে গতিকে কিন্তু তেনেকুৱাই তপস্যা অকনমান বেলেগ ধৰণৰ মানে আমাৰ সমাজত তিনি শ্ৰেণীৰ মানুহ থাকে ধনী মধ্যবিত্ত আৰু দুখীয়া এই তিনিটা শ্ৰেণীৰ ধনী মধ্যবিত্ত আৰু দুখীয়া গতিকে যিসকল ধনী মানুহ তেওঁলোকৰ টেনচন নাথাকে কাৰণ ধনী মানুহৰ একোৰে অভাৱ নাই তেওঁ যিটো বিচাৰে আজি বোলে বাইক লাগে কাইলৈ বোলে গাড়ী লাগে পৰহিলে বোলে হেলিকপ্টাৰ লাগে মানে যি বিচাৰে আজি বোলে লণ্ডন যাম কাইলৈ বোলে আমেৰিকা যাম পৰহিলে বোলে কৰবাত যাম অনায়াসে যাব পাৰে ধনী মানুহৰ ল'ৰা ছোৱালীৰ কিন্তু কোনো ধৰণৰ টেনচন নহয় আজি বোলে অসমৰ বাহিৰত পঢ়িম মই বোলে দেশখনৰ বাহিৰত পঢ়িম মানে তেনেকে মানে যি বিচাৰে তাকেই পোৱাৰ লগে লগে পাই যায় গতিকে ধনী মানুহখিনিৰ কোনো ধৰণৰ প্ৰব্লেম নাথাকে তো ধনীখিনিক লৈও সেইটো কথা নহয় আৰু যিসকল একেবাৰে দুখীয়া শ্ৰেণীৰ মানুহ একদম নিম্ন শ্ৰেণীৰ মানুহ তেওঁলোকৰো ইমান চিন্তা নাথাকে কিয়নো তেওঁলোকৰ চিন্তা এইটোৱে যে দুবেলা দুসাঁজ খাই জীয়াই থাকিব পাৰিলেই হ'ল তেওঁলোকে কিবা এটা হাজিৰা কৰি বা কৰবাত কিবা এটা কাম কৰি দুবেলা দুমুঠি যেনেকে খাই যাব পাৰিলেই সেনেকে চলি থাকে তেওঁলোকৰ ইমান টেনচন নাথাকে ইমান টেনচনো নাই মানে তেওঁলোকৰ ইমান আকাৰো নাথাকে ভৰালো নাথাকে মানে ধুনীয়াকে খাই বৈ খেলি চলিব পাৰিলে কাৰণ তেওঁলোকে ইমান দূৰলৈকে ভাবিব নোৱাৰে কিয়নো তেওঁলোকে ইমান দূৰলৈকে ভাবিও লাভ নাই গতিকে এইটো আছিল দুখীয়া শ্ৰেণীৰ কাহিনীটো আৰু মাজত ফচে কোন জানেনে মহা বিপদত পৰে সেই মধ্যবিত্ত কিয়নো মধ্যবিত্ত এনেকুৱা এটা শ্ৰেণী এনেকুৱা এক প্ৰাণী মানে এনেকুৱা শ্ৰেণী যিটো শ্ৰেণী নেকি গোটেই জীৱন সপোনৰ পিছত দৌৰে গোটেই জীৱন ধনী মানুহৰ লগত ফেৰ মাৰিবলৈ গৈ নিজৰ মানে জীৱনটোৱে অশান্তি অস্বস্তিকৰ মানে হৈ পৰে মানে তেনেকুৱা এটা কাহিনী আজি কবলৈ গৈ আছো মানে কাহিনীটো এনেকুৱা ধৰণৰ যিসকল মধ্যবিত্ত শ্ৰেণীৰ মানুহ তেওঁলোকে কি কৰে তেওঁলোকৰ ল'ৰা ছোৱালীক চৰকাৰী স্কুলত নিদিয়ে এখন প্ৰাইভেট স্কুলত দিয়ে প্ৰথমতে কিয়নো মোৰ ঘৰৰ কাষৰ ধনী ঘৰৰ মানুহে প্ৰাইভেট স্কুলত দিছে মই কিয় নিদিম তো সেহেত গাড়ীৰে অহা যোৱা কৰে স্কুললৈ আমিও গাড়ীৰে অহা যোৱা গাড়ী ভাড়া কৰি দিম বা তেনেকুৱা কিবা বাইক নাথাকিলে বাইকখন লোন লৈ হলেও মানে কিনিব বিচাৰে কিয় বিচাৰে কাৰণ ধনী মানুহৰ লগত ফেৰ মিলাব লাগিব সকলো নহবও পাৰে কিন্তু বেছিভাগ আজিকালি মানে তেনেকুৱাই চলি আছে মধ্যবিত্তৰ মানে এইটোৱে এটা সপোনৰ পিছত অহৰহ মানে এটা গতিত দৌৰি থাকে লাহে লাহে সেই ল'ৰাজনে বা সেই ছোৱালীজনীয়ে মেট্ৰিক পাছ কৰিলে তাৰপিছত হায়াৰ ছেকেণ্ডাৰী ক'ত দিব গাঁৱৰ সৰু সুৰা বা ওচৰৰ কলেজত নিদিও অলপ বাহিৰত অলপ দূৰত নি এখন ভাল প্ৰাইভেট কলেজত দিম ধনী মানুহৰ লগত ফেৰ মিলাবলৈ তাত দিয়ে আৰু সেই মধ্যবিত্তৰ সেই দেউতাজনে বেছি ডাঙৰ একো কাম নকৰে সৰু এটা চাকৰি বা সৰু কিবা এটা কৰি ধুনীয়াকে পৰিয়ালটো পোহপাল দি আছে সেই মানুহজনৰ কাৰণে এইখিনি মানে চম্ভালিবলৈ বহুত প্ৰব্লেম হয় ইয়াৰ মাজতো মানুহজনৰ পইচা পাতি নিমিলে লোন ল'ব লগা হয় তামুক কিবা কিবি লাহে লাহে সেই ল'ৰাটো বা সেই ছোৱালীজনী ডাঙৰ হয় যেতিয়া ল'ৰাটোৱে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব মানে মেট্ৰিক পাছ কৰাৰ কাৰণে তাৰ এটা মোবাইলৰ কথা আহি পৰে মোবাইলটো যেনিবা তাক দি দিয়ে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে তাৰ এখন বাইকৰ প্ৰয়োজন হয় মানে কোনখিনি ল'ৰা ছোৱালীয়ে কাম কৰে যিবিলাক ল'ৰা ছোৱালী সম্পূৰ্ণ পিতৃ মাতৃৰ ওপৰত মাক বাপেকৰ ওপৰত নিৰ্ভৰ কৰি চলে নিজে একো নকৰে মা দেউতাৰ এখন বাইক বিচাৰে তো প্ৰথম অৱস্থাত মাক বাপেকে বাইক নিদিয়ে তাৰপিছত দেখিলে যে নাই তাক মৰম কৰোতে কৰোতে সি বহুত ওপৰ লেভেললৈ গুচি গ'ল এতিয়া তাক আৰু নমাই নিব নোৱাৰি নহলে সি নপঢ়িব কিবা কৰি পেলাব মুক তামুক হয়তো বেয়া ৰাস্তা ভাবি ল'ব সেইকাৰণে লোন লৈ হলেও এখন বাইক কিনি দিয়ে এতিয়া বাপেকৰ টেনচন ইফালে পঢ়াৰ খৰচ ইফালে লোনৰ খৰচ কিবা কিবি আৰু এনেকুৱা বহুত দেখা যায় যে মধ্যবিত্ত খালি লৰাই নহয় মধ্যবিত্ত ঘৰৰ বহুত ছোৱালীও দেখা যায় যে বাহিৰত যায় পঢ়িবলৈ দুদিন পিছে পিছে মা দেউতাক ফোন কৰে টকা লাগে আমুক লাগে ইটো লাগে কিয় লাগে বহুতে ৰাতি পাৰ্টি কৰে মানে বহুত ছোৱালী মানে এনেকুৱা দেখা যায় যে আমাৰ সমাজখনত মানে সেই গম পাইছে ৰাতি পাৰ্টি কৰে মদ খায় ভাং খায় ড্ৰাগছ খায় তেনেকুৱা কবলত পৰি মানে একেবাৰে ধ্বংস হৈ যায় গতিকে তেনেকুৱা এটা কাহিনী মা দেউতাকৰ সপোন আছিল কি চাওক মা দেউতাকৰ সপোন আছিল কি মোৰ ল'ৰাটোৱে বা মোৰ ছোৱালীজনীয়ে পঢ়ি শুনি এদিন ডাঙৰ মানুহ হব আমাক খুৱাব ভালদৰে চাব আমি সমাজখনত এই ল'ৰা ছোৱালীহঁতক লৈ গৌৰৱ কৰিম তেনেকুৱা এটা সপোন দেখে কিন্তু সেই মানে সেইটোৱে আপোনালোকে গম পালে যে বহুত ছোৱালী তেনেকুৱা দেখা যায় মানে বাহিৰত গৈ পাৰ্টি কৰে বা মানে গম পাইছে আৰু মদ খায় ভাং খায় কিবা কিবি ড্ৰাগছ খায় তাৰ পিছত কি কৰে মা দেউতাই এইবোৰ দেখি যেতিয়া মা দেউতাই লাহে লাহে কথাটো গম পায় গম পোৱাৰ পিছত এইবোৰ দেখি শুনি মা দেউতাই ছোৱালীজনীক ঘৰলৈ লৈ আনাৰ পিছত কি কৰে কেইদিনমান মানে ঘৰতে এনেকে কৰবাত ওলাব নিদিয়াকৈ এনেকে থাকে
থাকিবলৈ দিয়া হয় তাৰ পিছত ছোৱালীজনী যেতিয়া শেষত এইবোৰ বস্তু যিবোৰ নেকি তাই আগতে সেৱন কৰিছিল এই বস্তুবিলাক যেতিয়া নিবিচাৰি নাপায় তাৰ পিছত আত্মহত্যা কৰিবলৈ বাধ্য হয় সো শেষত মাক দেউতাকে কি পায় যে গোটেই জীৱনটো ল'ৰা ছোৱালীহালৰ নামত উৎসৰ্গা কৰি দিয়াৰ পিছত কি পায় শেষত আত্মহত্যা কি হয় শেষত নিজৰ ছোৱালীৰ চিতাৰ জুই নিজৰ সেই বাপেকে জ্বলাবলগীয়া হয় তো এই আছিল সেই এটা মানে কাহিনী আৰু ল'ৰাটোৰ কথাটো ক'বই নালাগে ল'ৰাটো একদম বেকাৰ ফালতু হৈ পৰে মানে মদ চদ খাই ঘূৰি ফুৰে য'ত ত'ত যেনি তেনি মাৰপিট কৰে তাৰপিছত আৰু সি মানে যিটো বস্তু লাগিব বুলি ক'লে লাগিব নহ'লে কিবা ভাঙি পেলাব এইটো কৰি পেলাব সিটো পোক কৰি পেলাব তো সেইবিলাক বাইক লৈ ওলাই যাব 140-150 স্পীডত বাইক চলাব তো এইবিলাকেই আৰু এইবিলাকক আমাৰ ভাষাত অভদ্ৰামী বুলি কোৱা হয় আৰু তো সকলোৱে নকৰে কিন্তু বহুতে তেনেকুৱা কৰা দেখা যায় তো সেইটোৱেই মানে বাস্তৱ জগতখনৰ এটা কাহিনী আৰু চাওক মানে ল'ৰা ছোৱালীৰ কাৰণে মাজতে গোটেই জীৱনটো উৎসৰ্গা কৰে গোটেই জীৱনটো তপস্যা কৰাৰ পিছত শেষত কি পালে কওকচোন মাজৰ সপোন আছিল যে সিহঁতক ডাঙৰ কৰি এদিন ডাঙৰ মানুহ কৰিব সিহঁতক লৈ মাজতে গৌৰৱ কৰিব বা গাঁৱৰ মানুহে গৌৰৱ কৰিব তো সিহঁতে কৰিলে কি গতিকে সব ল'ৰা ছোৱালী তেনেকুৱা নহয় বাৰু কিন্তু ইয়াৰ মাজতো ভালো আছে বেয়াও আছে তো এইটোৱে আছিল এটা কাহিনী তো এই কামবোৰ একচুয়ালি এনেকুৱা কামবোৰ কোনবিলাক ল'ৰা ছোৱালীয়ে কৰে কোনে মানে যিবোৰ ল'ৰা ছোৱালী নেকি কিবা এটা বস্তু খোজাৰ লগে লগে পাই যায় কিবা এটা বস্তু যেতিয়া খোজাৰ লগে লগে পায় ন মানে বিচৰাৰ লগে লগে যেতিয়া কিবা এটা বস্তু পাই যায় ন আজি বুলি এইটো লাগে লাগ বুলিলে লাগ তো সেই ল'ৰা ছোৱালীবিলাকে তেনেকুৱা কাম কৰে গতিকে মানে ভাল ল'ৰা ছোৱালী মই নাই বুলি নকওঁ যে এনেকুৱা বহুত ল'ৰা মই দেখা পাইছোঁ বা আমাৰ ইয়াতে আছে বা আমাৰ লগত তেনেকুৱা ঘটি গৈছে বহুত ল'ৰা আছে যে নিজে কাম কৰি নিজে টকা উপাৰ্জন কৰি পঢ়া শুনা কৰাও ল'ৰা আছে পঢ়া শুনা কৰি নিজে কিবা এটা কৰিছে যেনে ধৰি লওক ল'ৰাটোৱে বা ছোৱালীজনীয়ে দেখা পাইছে যে মোৰ দেউতা এজন দুখীয়া বা মানে দেউতাই এনেকৈ দিব পৰা নাই যেতিয়া কলেজ বন্ধ থাকে বা স্কুল বন্ধ থাকে তেতিয়া সেই ল'ৰাটোৱে কি কৰে বেলেগৰ ঘৰত কিবা কাম কৰে বা ক'ৰবাত সৰু সুৰা হ'লেও কিবা এটা কাম বিচাৰি লয় তো কাম কৰি নিজৰ পঢ়াৰ খৰচটো উলিয়ায় বা লগতে ঘৰতো কিবা এটা দিয়ে তো তেনেকুৱা ভাল ল'ৰা ছোৱালীও আছে নাই বুলি মই নকওঁ আৰু এনেকুৱাও বহুত ল'ৰা ছোৱালী আছে যেতিয়া নিজে কলেজত পঢ়ি থকা অৱস্থাতেই দুই এটা টিউশ্যন ঠিক কৰি লয় ক'ৰবাত নিজেও টিউশ্যনো কৰায় মানে টিউশ্যন কৰাৰ ফলত কি হয় আনৰ ল'ৰা ছোৱালীক পঢ়োৱা হ'ল সেইফালে বেলেগৰো এটা হেল্প হ'ল আৰু এইফালে নিজেও দুই পইচা পালে নিজেও কিবা এটা শিকিলে আৰু ঘৰখনৰো হেল্প হ'ল তো তেনেকৈ নিজৰ পঢ়া শুনাৰ খৰচ উলিয়াই এদিন এনেদৰে কষ্টৰ মাজত থাকি পঢ়ি এদিন ডাঙৰ মানুহ হয়গৈ গতিকে সেইটোৱেই মানে মই শেষত এটা কথাই কওঁ যে আপোনাৰ যিমানেই টকা নাথাকক কিয় মানে ল'ৰা ছোৱালীক প্ৰয়োজনতকৈ বেছি দিব নালাগে যেতিয়া যিটো বস্তু বিচাৰে তেতিয়াই সেইটো দি দিব নালাগে প্ৰয়োজন যিটো সেইটো দিয়ক প্ৰয়োজনীয়খিনি দিয়ক কোনো প্ৰব্লেম নাই কিন্তু প্ৰয়োজনৰ বাহিৰেও কিছুমান আং বাং ইটো সিটো বিচৰাৰ লগে লগে বোলে আজি বোলে ইটো লাগে কাইলৈ বোলে সিটো লাগে 500 বিচাৰিলে আপুনি 1000 কিয় দিয়ে 500 বিচাৰিছে আপুনি 300 টকা দিয়ক বা সেই পইচাটো কিয় বিচাৰিছে তাৰ কাৰণটো জানি পইচাটো দিয়ক তেনেকুৱা গতিকে মই ভাবোঁ যে বৰ্তমানৰ যুগত ল'ৰা ছোৱালী বেয়া যে হয় ইয়াত মা দেউতাৰো বহুত দুখ থাকে সকলোখিনি নহয় কিন্তু বহুত ক্ষেত্ৰত দেখা যায় মা দেউতাৰো দুখ থাকে গতিকে মা দেউতাই দায়িত্বটো পালন কৰোঁতে অলপ চলপ চাব লাগে সেইটোৱেই মানে এই কাহিনীটোৱে আমাক এনেকুৱা ধৰণৰ কিছুমান কথা শিকাই থৈ গ'ল এইটোৱে আছিল আজিৰ এটা সৰু সুৰা ভিডিঅ' আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে এই চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ ছ' মাছ লাভ ইউ অল আৰু শেষত আৰু এটা কথা আকৌ কওঁ যে ভিডিঅ'টো চাই যদিহে ভাল লাগে বা আপোনালোকে যদি ৰিলেট কৰিব পাৰে বা এই কথাখিনিৰ লগত যদি আপোনালোক একমত হয় এটা কমেণ্টেৰে ধুনীয়াকৈ লিখি থৈ যাব এটা কমেণ্ট দিলে বহুত বেছি ভাল লাগে